নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি কেইটামান বিজ্ঞানৰ গুৰুত্বপূৰ্ণ প্ৰশ্নলৈ আপোনাক স্বাগতম জনাইছোঁ আছাম জ্যোতি চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। যদিহে আপুনি ADRE আৰু আছাম পুলিচ প্ৰিপাৰেশ্যন কৰি আছে তেন্তে এই ভিডিঅ'টো আপোনাক যথেষ্ট সহায় কৰিব বুলি আশা কৰিছোঁ। আৰু আজি আলোচনা কৰিম বিজ্ঞানৰ প্ৰশ্ন, যিহেতু কেইজনমানে মোক কমেণ্ট কৰিছিলে যে বিজ্ঞানৰ প্ৰশ্ন লাগে। সেয়েহে মই বিজ্ঞানৰ প্ৰশ্নসমূহ দিবলৈ চেষ্টা কৰিম অনাগত ভিডিঅ'সমূহত আৰু জিকে ভিডিঅ'ৰ লগতে। তেন্তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ 1 নম্বৰ প্ৰশ্নটো হৈছে, কাক প্ৰটিনৰ কাৰখানা বুলি কোৱা হয়? উত্তৰ দি আছে ৰাইব'জম, হৰমন, প্ৰটিন আৰু এনজাইম। আৰু ইয়াৰ সূত্ৰটো কি জনাব লাগে? প্ৰটিনৰ কাৰখানা বুলি কাক কোৱা হয়? আৰু ইয়াৰ সূত্ৰটো হ'ব অপশ্যন এ, ৰাইব'জম। ৰাইব'জম হৈছে প্ৰটিনৰ কাৰখানা। 2 নম্বৰ প্ৰশ্ন, জীৱদেহৰ কোষ কোনে আৱিষ্কাৰ কৰিছিলে? উত্তৰ দি আছে জৰ্জ হুক, লিউটেন হুক, ৰবাৰ্ট হুক আৰু মিল হুক। জীৱদেহত কোষ কোনে আৱিষ্কাৰ কৰিছিলে? আৰু ইয়াৰ সূত্ৰটো হ'ব ৰবাৰ্ট হুক। মনত ৰাখিব, ৰবাৰ্ট হুক জীৱদেহৰ কোষ আৱিষ্কাৰ কৰিছিলে দেই। অতিকে গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো। 3 নম্বৰ প্ৰশ্ন, বেক্টেৰিয়া অণুজীৱৰ আৱিষ্কাৰ কোনে কৰিছিল? উত্তৰ দি আছে এ ৰবাৰ্ট হুক, বি জৰ্জ হুক, চি লিউটেন হুক আৰু ডি ডেভিড হুক। বেক্টেৰিয়া অণুজীৱৰ আৱিষ্কাৰক কোন? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি, লিউটেন হুক। বেক্টেৰিয়া অণুজীৱৰ আৱিষ্কাৰ কৰিছিল লিউটেন হুকে। মনত ৰাখিব। 4 নম্বৰ প্ৰশ্ন, সকলোতকৈ ক্ষুদ্ৰ অণুজীৱবিধ কি? উত্তৰ দি আছে এ প্ৰটোজোৱা, বি বেক্টেৰিয়া, চি ভাইৰাছ আৰু অপশ্যন ডি ভেঁকুৰ। সকলোতকৈ ক্ষুদ্ৰ অণুজীৱবিধ কি? আৰু ইয়াৰ শুদ্ধটো হ'ব ভাইৰাছ। সকলোতকৈ ক্ষুদ্ৰ হ'ল ভাইৰাছ অণুজীৱ দেই, অণুজীৱৰ ভিতৰত সকলোতকৈ ক্ষুদ্ৰ। 5 নম্বৰ প্ৰশ্ন, এলুমিনিয়ামৰ আকৰিক কি? উত্তৰ দি আছে এ জিংক, বি গেলেনা, চি বক্সাইট আৰু অপশ্যন ডি হেমেটাইট। এলুমিনিয়ামৰ আকৰিক কি? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি, বক্সাইট হ'ল এলুমিনিয়ামৰ আকৰিক। প্ৰশ্ন 6, জৈৱ যৌগৰ মূল উপাদান কি? উত্তৰ দি আছে এ কাৰ্বন, বি অক্সিজেন, চি নাইট্ৰজেন আৰু অপশ্যন ডি লো। জৈৱ যৌগৰ মূল উপাদান কি? আৰু ইয়াৰ সূত্ৰটো হ'ব কাৰ্বন। কাৰ্বন হৈছে জৈৱ যৌগৰ মূল উপাদান। 7 নম্বৰ প্ৰশ্ন, ভিটামিন এৰ অভাৱত কি ৰোগ হয়? উত্তৰ দি আছে কুকুৰি কণা, বি স্কাৰ্ভি, চি পয়া লগা আৰু অপশ্যন ডি বেৰি। বন্ধুসকল, বিটো স্কাৰ্ভি হ'ব লাগিছিলে, স্কৰ্ভি হৈ আছে। আগাডাল টাইপিঙত অকণমান থাকি গ'ল। ভিটামিন এৰ অভাৱত কি ৰোগ হয় বা কি ৰোগ হয়? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ, কুকুৰি কণা। কুকুৰি কণা বেমাৰ হয় ভিটামিন এৰ অভাৱত। 8 নম্বৰ প্ৰশ্ন, দ্ৰুতিৰ এছ আই একক কি? উত্তৰ দি আছে এ মিটাৰ পাৰ ছেকেণ্ড, বি কিলোমিটাৰ পাৰ ছেকেণ্ড, চি চেণ্টিমিটাৰ পাৰ ছেকেণ্ড আৰু ডি ডেকামিটাৰ পাৰ ছেকেণ্ড। আৰু ইয়াৰ সূত্ৰটো হ'ব মিটাৰ পাৰ ছেকেণ্ড। 9 নম্বৰ প্ৰশ্ন, ভিটামিন বিৰ অভাৱত কি ৰোগ হয়? উত্তৰ দি আছে এ কুকুৰি কণা, বি যক্ষ্মা, চি বেৰি আৰু অপশ্যন ডি পয়া লগা। ভিটামিন বিৰ অভাৱত কি ৰোগ হয়? আৰু ইয়াৰ সূত্ৰটো হ'ব বেৰি। ভিটামিন বিৰ অভাৱত বেৰি ৰোগ হয়, মনত ৰাখিব। 10 নম্বৰ প্ৰশ্ন, গাখীৰত পানী মিলোৱাৰ পৰা ধৰা পৰা যন্ত্ৰটো কি? গাখীৰত যেতিয়া পানী মিলোৱা হয় তেতিয়া ধৰা পৰা যন্ত্ৰটো কি? আৰু ইয়াৰ উত্তৰটো আপোনালোকে জনাব লাগে কি হয়। অপশ্যন দিয়া নহ'ল, সেয়েহে আপোনালোকে জনক কি হয়। ইক্টোমিটাৰ হয়নে, লেক্টোমিটাৰ হয়নে, ফেক্টোমিটাৰ হয়নে আৰু মিল্টমিটাৰ হয়। 11 নম্বৰ প্ৰশ্ন, ভূমিকম্পৰ তৰংগ লিপিবদ্ধ কৰা সঁজুলিটো কি? উত্তৰ দিয়া আছে চিছমোগ্ৰাফ, বি বেৰ'গ্ৰাফ, চি হাইড্ৰগ্ৰাফ আৰু অপশ্যন ডি মিলিগ্ৰাফ। ভূমিকম্প তৰংগ লিপিবদ্ধ কৰা সঁজুলিটো কি? আৰু ইয়াৰ শুদ্ধটো হ'ব চিছমোগ্ৰাফ। চিছমোগ্ৰাফ হৈছে ভূমিকম্প তৰংগ লিপিবদ্ধ কৰা সঁজুলিটো। 12 নম্বৰ প্ৰশ্ন, সূৰ্য নিকটৱৰ্তী গ্ৰহ কি? উত্তৰ দি আছে এ পৃথিৱী, বি শুক্ৰ, চি বুধ আৰু অপশ্যন ডি মংগল। আৰু ইয়াৰ শুদ্ধটো হ'ব বুধ। সূৰ্যৰ নিকটৱৰ্তী গ্ৰহ হৈছে বুধ।
মনত ৰাখিব। আটাইতকৈ ডাঙৰ গ্ৰহটো হৈছে বৃহস্পতি। 13 নম্বৰ প্ৰশ্ন, গাখীৰত কি ভিটামিন বেছি পোৱা যায়? উত্তৰ দিয়া আছে A মেগনেছিয়াম, B ফছফৰাছ, C কেলছিয়াম। কোনটো ভিটামিন গাখীৰত বেছিকৈ পোৱা যায়? আৰু ইয়াৰ শুদ্ধটো হ'ব কেলছিয়াম। গাখীৰত কেলছিয়াম বেছিকৈ পোৱা যায়। 14 নম্বৰ প্ৰশ্ন, মানৱ কলিজা কিমান ভাগত বিভক্ত কৰা হৈছে? উত্তৰ হৈছে A 5টা ভাগত, B 3টা ভাগত, C 4টা ভাগত আৰু দুটা ভাগত। অপশ্যন ডি 2টা ভাগত। কেইটা ভাগত মানৱ কলিজা বিভক্ত কৰা হৈছে বা ভাগ কৰা হৈছে? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি 4টা ভাগত মানৱ কলিজা বিভক্ত কৰা হৈছে। 15 নম্বৰ প্ৰশ্ন, বসন্ত ৰোগৰ প্ৰতিষেধক চিটা কোনে আৱিষ্কাৰ কৰিছিলে? উত্তৰ দিয়া আছে এডৱাৰ্ড জেনাৰে, বি জন এডৱাৰ্ড আৰু চি জন মিলানে। বসন্ত ৰোগৰ প্ৰতিষেধক চিটা কোনে আৱিষ্কাৰ কৰিছিলে? বন্ধুসকল, প্ৰত্যেক দিনাখনৰ দৰে এই 15 নম্বৰ প্ৰশ্নটো আপোনালোকলৈ এৰি দিছোঁ। আপোনালোকে কমেণ্টত জনাব ইয়াৰ শুদ্ধ উত্তৰটো কি। অপশ্যন দিয়াই আছে, কোনটো শুদ্ধ উত্তৰ হয় আপোনালোকে কমেণ্ট কৰিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ। যদিহে আপোনাৰ কোনো বন্ধুবৰ্গ বা আত্মীয়ই ADRE বা আছাম পুলিচ প্ৰিপাৰেশ্যন কৰিছে তেনে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ এটা নতুন ভিডিঅ'তে লগ পাম। আজিলৈ ধন্যবাদ।